বিপদমান গাঁৱৰ ৭১খন গাঁৱৰ সমস্যা সমাধান কৰা হ'ল। ৭১খন গাঁৱৰ ৬০খন গাঁও অসমে এৰি দিলে অৰুণাচল প্ৰদেশক। আৰু 11খন গাঁও আমি পালোঁ। ইয়াৰ পৰা এনেকুৱা হ'ল নেকি যে অসমেহে ইমান দিন অৰুণাচলৰ ভূমি বেদখল কৰি আছিলোঁ নেকি আমি? এতিয়া আপোনালোকে কওক, এইটো প্ৰশ্ন নাহে জানো? তেনে অসমে ৬০খন গাঁও অৰুণাচল প্ৰদেশক এৰি দিয়াৰ জৰিয়তে এইটো কথা প্ৰতীয়মান কৰিব গ'ল নেকি যে অসমেহে ইমান দিন অৰুণাচলৰ ভূমি আমি বেদখল কৰি আছিলোঁ? এইটোতো হোৱা নাই। এতিয়া আমি দীৰ্ঘদিন ধৰি আমি জানি আছোঁ, সকলো প্ৰতিবেদনত পাই আছোঁ যে অৰুণাচলে অসমৰ ভূমি বেদখল কৰিছে, নাগালেণ্ডে অসমৰ ভূমি বেদখল কৰিছে, মেঘালয়ে অসমৰ ভূমি বেদখল কৰিছে। আমিতো কোনো বেদখল কৰা নাছিল। হয়, আমি বিগ ব্ৰাদাৰৰ ভূমিকা লৈ আমি এই ক্ষেত্ৰত কিছু নমনীয় আমি হৈ কাম কৰি আছোঁ। নহ'লে আজি যিমান অসমৰ সীমান্তত আক্ৰমণ চলিছে বিভিন্ন চুবুৰীয়া ৰাজ্যৰ পৰা, আমি অসমেতো কিন্তু আক্ৰমণ কৰা নাই কোনো ৰাজ্য। নে অৰুণাচলক অসমৰ মানুহে আক্ৰমণ কৰিছে, নে মেঘালয়ে আক্ৰমণ কৰিছে, মেঘালয়ৰ মানুহক অসমে আক্ৰমণ কৰিছে, নাগালেণ্ডৰ মানুহক অসমে আক্ৰমণ কৰা নাই। স্বয়ং বিজেপি চৰকাৰৰ বৰ্তমানৰ বিধায়কে দেখোন আক্ৰমণৰ বলি হৈছে নাগালেণ্ডৰ সীমাত গৈ। অসমেতো কেতিয়াও প্ৰতি আক্ৰমণ কৰা নাই। আমি মানে বিব্ৰতৰ ভূমিকা লৈ আমি সমস্যাটো নমনীয়ভাৱে সমাধান কৰাটো আমি বিচাৰিছোঁ। কিন্তু তাৰ অৰ্থ এইটো হ'ব নোৱাৰে অসমৰ ভূমি এনেই কম, ৭৮,০০০ বৰ্গ কিলোমিটাৰ আমাৰ ভূমি এনেই কম, আমাৰ ভূমি আমি কাৰোবাক এৰি দি এতিয়া বিধানসভাত যি তথ্য দিছিল যে ৮২,০০০ হেক্টৰ ভূমি, এই ৮২,০০০ হেক্টৰ ভূমি অসমে কেতিয়াও এৰি দি সীমা সমস্যা সমাধান হোৱাটো আমি তৃণমূল কংগ্ৰেছ আমি নিবিচাৰোঁ। আমাৰ স্পষ্ট বক্তব্য, অসমৰ ভূমি অসমৰ লগত থাকিব লাগিব। অসমৰ ভূমি অসমৰ লগত থাকিব লাগিব। আমি বাৰম্বাৰ এই কথা কৈ যাওঁ। কালি যেতিয়া MOU খন চাইন কৰা হৈছিল তাত কিন্তু ক'তো উল্লেখ কৰা নাছিল, কাৰণ অৰুণাচলে অসমৰ ভূমি ১৬,১৪৫ হেক্টৰ ১৬,১৪৫ হেক্টৰ ভূমি অৰুণাচলে অসমৰ বেদখল কৰি থকা বুলি অসম বিধানসভাত তথ্য দিয়া চৰকাৰখনে কালি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰাৰ সময়ত কিয় নকলে কিমান ভূমি অসমে পালে, কিমান ভূমি অসমে এৰি দিলে, হিচাপটো তালৈকে কিয় নিদিলে? গাঁৱৰ সংখ্যা যে দিলে কিয় নিদিলে? এতিয়া আমি কেনেকৈ গম পাম যে ১৬,১৪৫ হেক্টৰ ভূমি অৰুণাচলে যে অসমৰ বেদখল কৰি থকা বুলি অসম চৰকাৰে বিধানসভাত তথ্য দিছিল, সেইখিনি ভূমি আমি পাম নে নাপাম বা পালোঁ নে নাই? কিয় নকলে কথাখিনি? সকলো কথা কিয় অন্ধকাৰত ৰাখিছে? সকলোতে মানুহে ৰাজনৈতিক বাহবা কিয় ল'বলৈ বিচাৰিছে? এনেকুৱা অসমৰ ভূমি সংকুচিত কৰাটো আমি মানি ল'ব পৰা নাই। কাৰণ ইয়াৰ কথাৰ জৰিয়তে সীমান্তৰ অসমীয়া মানুহক আজি জনজাতি মানুহখিনি ব্লেম দিয়াৰ দৰে হৈ গ'ল যে যেন সীমান্তৰ জনজাতি মানুহখিনিয়ে যে অৰুণাচলৰ ভূমি বেদখল কৰিছে। এইটোতো কেতিয়াও হ'ব নোৱাৰে। আমি এইটো কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু অসম বিধানসভাত এই গোটেই কথাটো তেওঁলোকে অন্ধকাৰত ৰাখিলে। অসম বিধানসভাত গোটেই বিষয়টো অন্ধকাৰত ৰাখিলে। অসম বিধানসভাত বিভিন্ন দলৰ প্ৰতিনিধি আছে, তেওঁলোকৰ লগত কি আলোচনা কৰা হ'ল? সৰ্বদলীয় প্ৰতিনিধি